এই আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে জুলি শৰ্মা বৰুৱা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অধীনত ৰাজ্যৰ ৬৮,০০০ অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগীক উপকৃত কৰাৰ বাবে ৰাজ্য চৰকাৰে দৃঢ়তাৰে কাম কৰি আহিছে বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য। কামৰূপ জিলাৰ চাংচাৰিত স্থাপন কৰা এইমছত ১ নৱেম্বৰৰ পৰা শৈক্ষিক বৰ্ষ আৰম্ভ হ'ব বুলি শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। নগৰ অঞ্চলৰ স্বচ্ছ ভাৰত অভিযানৰ অধীনৰ স্বচ্ছ সৰ্বেক্ষণত হাইলাকান্দি আৰু যোৰহাট নগৰলৈ ২ পৃথক শাখাত উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত শ্ৰেষ্ঠ স্বচ্ছ নগৰৰ সন্মান। কোভিড-১৯ৰ কঠোৰ নীতি নিৰ্দেশনাৰ মাজেৰে সমগ্ৰ ৰাজ্যতে আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি পালন আৰু ভাৰতত কোভিডৰ পৰা আৰোগ্য লাভ কৰা লোকৰ হাৰ ৭৪% বৃদ্ধি। মেঘালয়ৰ আন্তঃৰাজ্যিক প্ৰৱেশ পথসমূহত সকলো লোকৰে ৰেপিড এণ্টিজেন টেষ্ট কৰোৱাৰ বাবে সিদ্ধান্ত। এতিয়া শুনক বিতং বাতৰি। অসম চৰকাৰে আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অধীনত ৰাজ্যখনৰ ৬৮,০০০ অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগীক উপকৃত কৰাৰ বাবে দৃঢ়তাৰে কাম কৰি আহিছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড় জিলা উপায়ুক্তৰ কাৰ্যালয়ত আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অধীনত ঋণ লাভ কৰা তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগীসকলৰ সৈতে বৈঠকত মিলিত হৈ এই বিষয়ে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে হিতাধিকাৰীসকলৰ সৈতে এই উদ্যোগসমূহ পুনৰুজ্জীৱিত কৰা আৰু আত্মনিৰ্ভৰ অসম গঢ়ি তুলিবলৈ তেওঁলোকে কৰিব পৰা কাম কাজ সন্দৰ্ভতো আলোচনা কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে উৎপাদন বৃদ্ধি কৰি প্ৰতিকূল পৰিস্থিতিতো উপাৰ্জন বৃদ্ধিৰ বাবে চেষ্টা চলাব লাগিব। লকডাউনৰ সময়ছোৱাত ৰাজ্যখনে বিভিন্ন ক্ষেত্ৰত আশাব্যঞ্জক সফলতা লাভ কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই সময়ছোৱাত ৰাজ্যখনৰ কৃষকে শাক পাচলি বিক্ৰী কৰি ৮৫২ কোটি টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে। আনহাতে মাছ মাংস আৰু কণী বিক্ৰীৰ দ্বাৰা ১৫০ কোটি টকাৰ ব্যৱসায় কৰিছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়। তদুপৰি ৰাজ্যখনৰ ১১,০০০ মহিলা আত্মসহায়ক গোটে প্ৰায় ৫২ লাখ মাস্ক প্ৰস্তুত কৰি কমেও ১১ কোটি টকাৰ ব্যৱসায় কৰিছে বুলিও তেওঁ জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ক্ষুদ্ৰ উদ্যোগীসকলৰ প্ৰচেষ্টাক চৰকাৰে সহযোগ কৰিব আৰু তেওঁলোকৰ উত্তৰণৰ বাবে কাম কৰি যাব। উল্লেখযোগ্য যে আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অধীনত ডিব্ৰুগড় জিলাৰ ২,৪০৩টা অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগী গোটৰ মাজত ইতিমধ্যে ৯৯,৯৮,০০০ টকাৰ ঋণ প্ৰদান কৰা হৈছে। ডিব্ৰুগড়ৰ খনিকৰত গুৱাহাটী মহানগৰীৰ সৰু সজাইৰ আৰ্হিত নিৰ্মাণ কৰি থকা বহুমুখী ক্ৰীড়া প্ৰকল্পটো ফেব্ৰুৱাৰী মাহৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গড়কাপ্তানী গৃহ বিভাগক নিৰ্দেশ দিছে। ক্ৰীড়া প্ৰকল্পথলী পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ বুজ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে আজি এই নিৰ্দেশ দিয়ে। তেওঁ গড়কাপ্তানী বিভাগৰ লগতে নিৰ্মাণকাৰী সংস্থাক প্ৰৱেশ আৰু প্ৰস্থান স্থানৰ সমীপত পৰ্যাপ্ত সংখ্যক বাহনৰ পাৰ্কিঙৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে প্ৰকল্পটোৰ সৌন্দৰ্য বৰ্ধনৰ বাবে সীমাৰ বেৰৰ চৌদিশে গছপুলি ৰোপণ কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। উল্লেখযোগ্য যে ছুইমিং পুল, ইনডোৰ ষ্টেডিয়াম, অনুশীলনৰ খেলপথাৰ, এথলেটিক ট্ৰেক আদি বিভিন্ন ব্যৱস্থা থকা ষ্টেডিয়ামখন নিৰ্মাণ হৈ উঠিলে ডিব্ৰুগড় জিলাকে ধৰি ইয়াৰ নিকটৱৰ্তী জিলাসমূহৰ নতুন প্ৰজন্মৰ খেলুৱৈসকলে আধুনিক ক্ৰীড়া শৈলীৰে খেলৰ অনুশীলন কৰাৰ সুবিধা পাব। ইয়াৰ লগতে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এই ষ্টেডিয়ামত খেল অনুষ্ঠিত কৰিব পৰা যাব। আজিৰ এই পৰিদৰ্শনৰ সময়ত মুখ্যমন্ত্ৰীৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীও উপস্থিত আছিল। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীগৰাকীয়ে কাইলৈ মাজুলীৰ নতুন কমলাবাৰী সত্ৰৰ সদ্য প্ৰয়াত সত্ৰাধিকাৰ ড নাৰায়ণ চন্দ্ৰ গোস্বামীৰ স্মৃতিচাৰণ অনুষ্ঠানতো অংশগ্ৰহণ কৰিব। অসম চৰকাৰে অহা ১ নৱেম্বৰত চাংচাৰিত থকা এইমছত শৈক্ষিক বৰ্ষ আৰম্ভ কৰিব। আনহাতে অহা বছৰৰ পৰা চিকিৎসা প্ৰতিষ্ঠানটোত চিকিৎসা সেৱা আৰম্ভ কৰা হ'ব। স্বাস্থ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্ৰেক্ষাগৃহত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ২০১গৰাকী নাৰ্ছ আৰু ১৫৭জন চিকিৎসকক নিযুক্তি পত্ৰ প্ৰদান কৰি দিয়া ভাষণত এই বিষয়ে উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে অহা ১৫ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰৰ ভিতৰত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ কাম কাজ আৰম্ভ হ'ব বুলি আশা কৰা হৈছে। ইফালে চলিত বছৰৰ অক্টোবৰ মাহত বিশ্বনাথ, গোৱালপাৰা আৰু চৰাইদেউত এখনকৈ চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ কাম কাজ আৰম্ভ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে কয়। আনহাতে ধুবুৰী, নগাঁও, নলবাৰী আৰু তিনিচুকীয়াত চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ কাম দ্ৰুত গতিত আগবাঢ়ি আছে বুলি তেওঁ জানিবলৈ দিয়ে। ইফালে অসমত কোভিড সংক্ৰমণৰ হাৰ ৫% অধিক হৈছেগৈ। কালি নমুনা পৰীক্ষা কৰা ৪০,৩৮৯ জনৰ ভিতৰত ২,১১৬ জনৰ দেহত এই ৰোগৰ অৱস্থিতি ধৰা পৰে। ইয়াৰ লগে লগে ৰাজ্যখনত চিকিৎসাধীন লোকৰ সংখ্যা ২৩,৭৫৩ হৈছেগৈ। এই ৰোগৰ ফলত ২১৩ জনৰ মৃত্যু হৈছে। গোৱালপাৰা জিলাত যোৱা ২৪ ঘণ্টাত ২৭ জন লোক পুনৰ এই ৰোগত আক্ৰান্ত হোৱাৰ ফলত আক্ৰান্তৰ সংখ্যা ৯৮৬ হৈছেগৈ। ইয়াৰ ভিতৰত ২৮৩ জন চিকিৎসাধীন হৈ আছে। নগাঁও জিলাত আজি পুনৰ ৪৪ জন লোকৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰে।
ইয়াৰ ফলত জিলাখনত মুঠ আক্ৰান্তৰ সংখ্যা 4,689লৈ বৃদ্ধি পাইছে। কেন্দ্ৰীয় চৰকাৰৰ নগৰ অঞ্চলৰ স্বচ্ছ ভাৰত অভিযানৰ অধীনত স্বচ্ছ সৰ্বেক্ষণ 2020 কাৰ্যসূচীত হাইলাকান্দি আৰু যোৰহাট নগৰে দুই পৃথক শাখাত উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত শ্ৰেষ্ঠ স্বচ্ছ নগৰৰ সন্মান লাভ কৰিছে। 25,000ৰ পৰা 50,000 জনবসতিৰ নগৰসমূহত চলোৱা স্বচ্ছতাৰ সমীক্ষাত হাইলাকান্দি চহৰে শ্ৰেষ্ঠত্বৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। জিলাখনৰ উপায়ুক্ত মেঘনিধি দাহালে এই সাফল্যৰ বাবে জিলাখনৰ পৌৰসভাৰ বিষয়া কৰ্মচাৰী, জিলা প্ৰশাসন আৰু অন্যান্য বিভাগক ধন্যবাদ জ্ঞাপন কৰিছে। কেন্দ্ৰীয় নগৰ উন্নয়ন মন্ত্ৰী হৰদীপ সিং পুৰীয়ে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰ জৰিয়তে আজি স্বচ্ছ মহোৎসৱৰ বঁটাসমূহ ঘোষণা কৰে। ইফালে 50,000ৰ পৰা 1 লাখ জনসংখ্যা শিতানত যোৰহাট জিলাই উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত শ্ৰেষ্ঠ স্বচ্ছ নগৰৰ সন্মান লাভ কৰিছে। জিলাখনৰ উপায়ুক্ত ৰশ্নি অপৰঞ্জী কোৰাটীৰ তত্বাৱধানত যোৰহাট পৌৰসভাই জিলাখনৰ নগৰ অঞ্চলসমূহ পৰিষ্কাৰ পৰিচ্ছন্ন কৰাৰ বাবে ভালেখিনি পদক্ষেপ লৈছিল। শ্ৰীমতী কোৰাটীয়ে এই সাফল্যৰ বাবে সকলো পক্ষকে ধন্যবাদ জনাইছে। উল্লেখযোগ্য যে স্বচ্ছ সৰ্বেক্ষণত মধ্যপ্ৰদেশৰ ইন্দোৰে একেৰাহে চতুৰ্থবাৰৰ বাবে দেশৰ ভিতৰতে আটাইতকৈ পৰিষ্কাৰ মহানগৰীৰ সন্মান লাভ কৰিছে। কেন্দ্ৰীয় চৰকাৰে দেশৰ কৃষকসকলৰ সহায়ৰ বাবে 1 লাখ কোটি টকাতকৈও অধিক ব্যয়েৰে 22 লাখ কিষাণ ক্ৰেডিট কাৰ্ড প্ৰদান কৰিছে। কোভিড-19ৰ প্ৰাদুৰ্ভাৱৰ সময়ত কৃষি ক্ষেত্ৰৰ সন্মুখীন হোৱা সমস্যাৰ পৰা কৃষকসকলক সকাহ দিয়াৰ বাবে এই ব্যৱস্থা কৰা হৈছিল। বিত্ত মন্ত্ৰালয়ে কৈছে যে কৃষকসকলক কিষাণ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে ৰেহাইমূলক ঋণ প্ৰদানৰ বাবেও প্ৰচেষ্টা অব্যাহত আছে। ইয়াৰ দ্বাৰা গ্ৰাম্য অৰ্থনীতি উন্নীত হোৱাৰ লগতে কৃষি উৎপাদনো বৃদ্ধি পাব বুলি মন্ত্ৰালয়ে আশা প্ৰকাশ কৰিছে। ইফালে আত্মনিৰ্ভৰ ভাৰত পেকেজৰ অধীনত ঘোষণা কৰা অনুসৰি দেশৰ ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ বেংকসমূহে জৰুৰীকালীন ঋণ নিশ্চিতকৰণ আঁচনিৰ অধীনত 1.5 লাখ কোটি টকাৰো অধিক ঋণ মঞ্জুৰি দিছে। ইয়াৰ ভিতৰত প্ৰায় 1 লাখ কোটি টকা ইতিমধ্যে মোকলাই দিয়া হৈছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। সমগ্ৰ ৰাজ্যতে আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি উপলক্ষে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়। অৱশ্যে কোভিড সৃষ্ট পৰিস্থিতিৰ মাজত সীমিত সংখ্যক ভকত বৈষ্ণৱৰ উপস্থিতিৰে নীতি নিৰ্দেশনা মানি এই পবিত্ৰ দিনটো পালন কৰা হয়। অসমীয়া জাতিক কৃষ্টি সংস্কৃতি, নাম ধৰ্ম, সাহিত্য আৰু সম্প্ৰীতিৰ দোলেৰে কাললৈ বান্ধি থৈ যোৱা গুৰুজনাই এক শৰণ নামৰ ধৰ্মত ব্ৰতী হৈ অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠা কৰি থৈ গৈছে। গুৰুজনাৰ সৃষ্টি, একতা আৰু সংহতিৰ প্ৰতীক সত্ৰ নামঘৰসমূহত আজি এই উপলক্ষে নাম কীৰ্তন ঘোষাৰ লগতে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়। অন্যান্য অনুষ্ঠান প্ৰতিষ্ঠানেও শাৰীৰিক ব্যৱধান মানি চলি এই কাৰ্যসূচীসমূহত অংশগ্ৰহণ কৰিছে। গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাকে ধৰি বৰপেটা, মাজুলী আৰু অন্যান্য সত্ৰ নামঘৰসমূহত আজি নিচেই পুৱাৰে পৰা নাম প্ৰসংগ ধ্বনিৰে মুখৰিত হৈ পৰে। বটদ্ৰৱা থানত আজি শংখ, দবা, কাঁহ আৰু হৰিনাম কীৰ্তনেৰে ভকতসকলে গুৰুজনাক স্মৰণ কৰে। ইয়াৰ লগতে তাল কোবোৱা প্ৰসংগ, মঞ্জিৰা নাম আৰু আইনামো অনুষ্ঠিত হয়। উল্লেখযোগ্য যে বটদ্ৰৱা থানত নিত্য নৈমিত্তিক 14 প্ৰসংগৰ বিপৰীতে পবিত্ৰ ভাদ মাহত 18 প্ৰসংগ কৰা হয়। নগাঁও জিলাৰ কলিয়াবৰৰ ভৰালী নামঘৰতো আজি গুৰুজনাৰ তিৰুভাৱ তিথি পৰম্পৰাগতভাৱে উদযাপন কৰা হয়। গোৱালপাৰা জিলাৰ বিভিন্ন ঠাইতো আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি পালন কৰা হয়। জিলাখনৰ বগুৱানত থকা ঐতিহাসিক হাতী সত্ৰ আৰু গোৱালপাৰা চহৰৰ শ্ৰী শ্ৰী শ্যামৰাই সত্ৰত আজি দিনজোৰা কাৰ্যসূচী গ্ৰহণ কৰা হয়। একেদৰে কামৰূপ জিলাৰ বস্ত্ৰনগৰী শুৱালকুছিৰ উপৰি চমৰীয়া সত্ৰ, নৰবুকা সত্ৰ, ৰঙিয়া আৰু শ্ৰীহাটী সত্ৰতো গুৰুজনাৰ তিৰুভাৱ তিথি উপলক্ষে নাম প্ৰসংগ আৰু অন্যান্য কাৰ্যসূচী লোৱা হয়। ভাৰতত কোভিড-19ত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰা লোকৰ হাৰ ৭৪% বৃদ্ধি পাইছে। ইতিমধ্যে ভাৰতত প্ৰায় 21 লাখ কোভিড ৰোগী সুস্থ হৈ ঘৰলৈ উভতিছে। যোৱা 24 ঘণ্টাত ভাৰতত 59,000ৰো অধিক লোকে আৰোগ্য লাভ কৰিছে। ইফালে ভাৰতত কোভিডত মৃত্যুৰ হাৰ 1.90% অৱনমিত হৈছে। ইফালে যোৱা 24 ঘণ্টাত ভাৰতত 69,000 লোক নতুনকৈ কৰোনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে। ইয়াকে লৈ দেশত মুঠ আক্ৰান্তৰ সংখ্যাই প্ৰায় 28,37,000 হৈছেগৈ। বৰ্তমান দেশত 6,86,000ৰো অধিক লোক চিকিৎসাধীন হৈ আছে। এতিয়ালৈকে এই ৰোগত আক্ৰান্ত হৈ 53,866 জন লোকে প্ৰাণ হেৰুৱাইছে। আনহাতে কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱত কোভিডত আক্ৰান্ত হৈছে। ইফালে বিশ্বত কোভিড-19ত আক্ৰান্ত লোকৰ সংখ্যাই 2 কোটি অতিক্ৰম কৰিছে। বিভিন্ন দেশত ইতিমধ্যে 7,51,000ৰো অধিক কোভিড ৰোগীৰ মৃত্যু হৈছে।
মেঘালয় চৰকাৰে বিভিন্ন ঠাইত স্থাপন কৰা প্ৰৱেশ পথসমূহেদি ৰাজ্যখনত প্ৰৱেশ কৰিব খোজা সকলো লোকৰে ৰেপিড এণ্টিজেন টেষ্ট কৰোৱাৰ সিদ্ধান্ত লৈছে। যদি এনে ব্যক্তিৰ দেহত কভিডৰ সংক্ৰমণ ধৰা পৰে তেনেহ'লে তেনে লোকক কভিড কেয়াৰ কেন্দ্ৰলৈ লৈ যোৱা হ'ব। আনহাতে কাইলৈৰ পৰা মেঘালয়ত প্ৰৱেশ কৰা লোকসকলে পূৰ্বত 14 দিনৰ পৰিৱৰ্তে 10 দিনৰ বাবে আছুতীয়াকৈ থাকিব লাগিব। জিলাখনৰ উপ মুখ্যমন্ত্ৰী ক্ৰিষ্টান টিমছঙে সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰিছে। আনহাতে প্ৰৱেশ পথত ৰেপিড এণ্টিজেন টেষ্টত নিগেটিভ ওলোৱা ব্যক্তিক আছুতীয়াকৰণৰ বাবে নিজ গৃহলৈ প্ৰেৰণ কৰা হ'ব। ইয়াৰ উপৰি ছেপ্টেম্বৰৰ পৰা নৱেম্বৰ মাহলৈ প্ৰতি মাহৰ প্ৰথমটো সপ্তাহ মেঘালয়ৰ সকলো আন্তঃৰাজ্যিক প্ৰৱেশ পথ বন্ধ ৰখাৰ বাবে সিদ্ধান্ত লোৱা হৈছে। ইফালে নাগালেণ্ডত আজি 25 জন লোকৰ দেহত কভিডৰ সংক্ৰমণ ধৰা পৰাত ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা ৩,৫৮৩লৈ বৃদ্ধি পাইছে। ইয়াৰে 1,648 জন চিকিৎসাধীন হৈ থকাৰ বিপৰীতে 1,921 জন সুস্থ হৈ উঠিছে। ৰাজ্যখনত এই ৰোগত ইতিমধ্যে 7 জন লোকৰ মৃত্যু হৈছে। অৰুণাচল প্ৰদেশৰ অতি অনগ্ৰহৰ বিজয়নগৰৰ বাসিন্দাসকলে চলিত মাহটোত প্ৰথমবাৰৰ বাবে মোবাইল ফোনৰ সংযোগ লাভ কৰিছে। BSNLে বিজয়নগৰত সংস্থাপন কৰা নেটৱৰ্ক টাৱাৰটো কাৰ্যক্ষম হৈ উঠিছে। যোৱা 1 আগষ্টত BSNLে বিজয়নগৰত 2G মোবাইল সেৱা আনুষ্ঠানিকভাৱে মুকলি কৰে। উল্লেখযোগ্য যে ম্যানমাৰ সীমান্তৱৰ্তী অৰুণাচল সীমান্তৰ বিজয়নগৰলৈ যাতায়াতৰ বাবে স্থল পথেৰে কোনো ধৰণৰ সুব্যৱস্থা নাই। বিজয়নগৰৰ পৰা 157 কিলোমিটাৰ নিলগত থকা মিয়াও নামৰ ঠাইখিনিলৈকেহে গাড়ী মটৰ নিব পাৰি। অঞ্চলটোত BSNLৰ মোবাইল আৰু উপগ্ৰহৰ সা-সঁজুলি সংস্থাপনৰ ক্ষেত্ৰত অৰুণাচল প্ৰদেশ চৰকাৰ আৰু ভাৰতীয় বায়ুসেনা বাহিনীয়ে সহযোগিতা আগবঢ়ায়। প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ 67 সংখ্যক জয়ন্তী আজি দেশজুৰি বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয়। উল্লেখযোগ্য যে 1984 চনত মাত্ৰ 40 বছৰ বয়সত ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰি ৰাজীৱ গান্ধী এই পদত অধিষ্ঠিত দেশৰ আটাইতকৈ কম বয়সীয়া ব্যক্তি হিচাপে পৰিগণিত হৈছিল। 1889 চনৰ 2 ডিচেম্বৰলৈকে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰয়াত গান্ধীৰ জয়ন্তীত নেতাগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰে। অসমতো আজি বিভিন্ন ঠাইত কংগ্ৰেছ দলৰ লগতে বিভিন্ন সংগঠনৰ উদ্যোগত ৰাজীৱ গান্ধীৰ জয়ন্তী বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয়। গোৱালপাৰা জিলাত কংগ্ৰেছ দলে নিজৰ কাৰ্যালয়ত প্ৰয়াত নেতাগৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰাকে ধৰি তেওঁৰ কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰে। অনুষ্ঠানত প্ৰাক্তন সাংসদ RP শৰ্মাও উপস্থিত আছিল। নলবাৰী জিলাৰ বলাকুছিত আজি বন বিভাগে অভিযান চলাই বৃহৎ পৰিমাণৰ অবৈধ কাঠ জব্দ কৰে। উল্লেখযোগ্য যে জিলাখনত লকডাউন আৰু নৈশ সান্ধ্য আইনৰ সুযোগ লৈ এচাম অসাধু ব্যৱসায়ীয়ে বহুদিনৰ পৰা চোৰাং কাঠৰ বেহা চলাই অহাৰ অভিযোগৰ ভিত্তিত নলবাৰী বন বিভাগৰ এটা অভিযানকাৰী দলে আজি 185ডাল মূল্যৱান কাঠ জব্দ কৰে। নগাঁও জিলাৰ কলিয়াবৰ তিনিআলিত যোৱা নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত 2জন শ্ৰমিক থিতাতে নিহত হয়। জানিব পৰা মতে নিশা প্ৰায় 1 বজাত কাম শেষ কৰি পথৰ কাষতে শুই থকা অৱস্থাত কোম্পানীৰ এখন বাহন তেওঁলোকৰ গাৰ ওপৰেৰে পাৰ হৈ যোৱাত শ্ৰমিক 2জনৰ মৃত্যু হয়। কলিয়াবৰ তিনিআলিৰ 4-লেনযুক্ত পথৰ দলং নিৰ্মাণৰ কামত নিয়োজিত শ্ৰমিক 2জন অৰবিন্দ বাংথাই আৰু মৃণাল টিমুং বুলি চিনাক্ত কৰা হৈছে। ত্ৰিজিলা নেপালী সাহিত্য মঞ্চৰ উদ্যোগত তথা আকছু আৰু অসম গোৰ্খা সন্মিলনৰ সহযোগত আজি চিৰাং জিলাৰ শান্তিপুৰ গোৰ্খাৰ সাংস্কৃতিক ভৱনত 29 সংখ্যক নেপালী ভাষা স্বীকৃতি দিৱস পালন কৰা হয়। এই অনুষ্ঠানতে ত্ৰিজিলাৰ 4গৰাকী জ্যেষ্ঠ নাগৰিকক খাদ্য মানপত্ৰ আৰু স্মাৰক প্ৰদান কৰা হয়। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অধীনত ৰাজ্যৰ 68,000 অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগী উপকৃত কৰাৰ বাবে ৰাজ্য চৰকাৰে দৃঢ়তাৰে কাম কৰি আহিছে বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য। কামৰূপ জিলাৰ চাংচাৰীত স্থাপন কৰা এইমছত 1 নৱেম্বৰৰ পৰা শৈক্ষিক বৰ্ষ আৰম্ভ হ'ব বুলি শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। COVID-19ৰ কঠোৰ নীতি নিৰ্দেশনাৰ মাজেৰে সমগ্ৰ ৰাজ্যতে আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি পালন আৰু ভাৰতত কভিডৰ পৰা আৰোগ্য লাভ কৰা লোকৰ হাৰ 74% বৃদ্ধি। মেঘালয়ৰ আন্তঃৰাজ্যিক প্ৰৱেশ পথসমূহত সকলো লোকৰে ৰেপিড এণ্টিজেন টেষ্ট কৰোৱাৰ বাবে সিদ্ধান্ত। আমাৰ সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানেই। নমস্কাৰ। ये आकाशवाणी है।